Welcome to As Exam Tutorial. My name is Sojoy Tole. আজি আমি আলোচনা কৰিম 15 সেপ্টেম্বৰত অনুষ্ঠিত হোৱা ADRE Grade 3 এক্সামৰ মেমৰি বেস কুৱেশ্যন এনসাৰ আৰু সকলোৱে জনাব আপোনালোকে 15 সেপ্টেম্বৰৰ পৰীক্ষাত কোনে কিমান এটেম্প কৰি হাইছে এইখিনি জনাব আৰু তাৰ ওপৰত বেস কৰি পেলাই মই এটা কাৰ্টবৰ ওপৰত ভিডিও বনাম আপোনালোকে এই ভিডিওটো চাব নাপাহৰিব এটা সব ইয়াতে আছে এক নম্বৰ কুৱেশ্যনত 2 to the power n equal 32 how many times to multiply ইয়াতে 2 ৰ পাৱাৰটো দিছে দেপিনে n ৰ মান কিমান দিছে ইয়াতে 2 to the power 5 হ'ব মানে 2 ক যদি 5 বাৰ পূৰণ কৰা হয় এনে ধৰণে ঠিক আছে 2 2 into 2 অল 2 ক যদি 5 বাৰ পূৰণ কৰা হয় ঠিক আছে কেইবাৰ যদি 5 বাৰ পূৰণ কৰা হয় ঠিক আছে ৰব দেই ইয়াতে অকমান প্ৰবলেম আছে ইয়াতে 2 into 2 into 2 into 2 অল 4 into এই গোটেইখিনি যদি পূৰণ কৰে তেতিয়ালে কিমান হ'ব 32 এনসাৰ হ'ব সো এইটো কিমান আছিল 5 বাৰ মানে 2 to the power কিমান হ'ব 5 equal to 32 বুজি পাইছানে তাৰ পিছতে সেকেন্ড কুৱেশ্যনটো বিচাৰিছে অমিলটোক বিচাৰি হলিয়াব কৈছে ইয়াৰে অমিলটো হ'ব কি হ'ব ভাদুলি ঠিক আছে ভাদুলিটো ইয়াৰ কাৰেক্ট আনসাৰ হয় কি ঠিক আছে ভাদুলিটো স্তন্যপাহী প্ৰাণীৰ নিচিনা ঠিক আছে বাকিখিনি সব এইবিলাক কি হয় পিকক ক্ৰ এইবিলাক লগত মিল আছে ইয়াতে সুধিছে 3 নম্বৰ কুৱেশ্যনটো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকা ইয়াতে ৰঞ্জু হ'ব লাগিছিল ঠিক আছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আছিল সো অপচনৰ যদি কুমুদ চন্দ্ৰ হাজৰিকা আছিল কুমুদ চন্দ্ৰ হাজৰিকা আৰু সেই কুৱেশ্যনটো মই যেটো টুক্কাৰ আইডিয়া দিছিলো তেনেধৰণে টুক্কা মাৰি পেলাই চাৰিজন লৰাই কাৰেক্ট কৰি আহিছে মোক কৈছেগে ফোন কৰি পেলাই জনাইছে স্যাৰ এনেকে কৰিলো বুলি তাৰ পিছতে চোৱা অংকদেৱৰ আইতাকৰ নাম কি আছিল ইয়াতে আছিল কেৰখুটি নেক্সট কুৱেশ্যনটো আছে আটাইতকৈ পুৰণি বেদখন কি ইয়াতে হ'ব এনসাৰ ঋগবেদা আৰু সেই কুৱেশ্যনটো কিছুমানে কৈছে গীতিখাৰ কথা কৈছে কিছুমানে ৰাইটাৰৰ কথা কৈছে কিন্তু অলকানন্দ গীতৰ গীতিখাৰ কোন যদি এনে ধৰণে কুৱেশ্যনটো আহিছিল তেতিয়ালে কাৰেক্ট এনসাৰটো হ'ব তন্ময় কৃপ্তন আৰু এই অপচনটো কুৱেশ্যনৰ আছিল বুলি কৈছে তাৰপিছত ৰংবং তেৰেঙা ৰচনা কৰা কিতাপখন কি আছিল আৰু সেই কুৱেশ্যনটো মই পৰীক্ষাৰ আগদিনাখনি সুধিছিলো লাইভ ক্লাছত সো এইটো আছিল এইটো ৰংবং হানহি ওকে মই কৈছিলো এইটো নেক্সট বাহেৰে সজা বাদ্য যন্ত্ৰ ইয়াতে অপচন কি হ'ব তা খাছিল অল আৰু এইটো ক্লাস 3 কিতাপখনৰ পৰা আহিছে সিআরটি ক্লাস 3 ৰাজ্যসভাৰ অধ্যক্ষ কোন ৰাজ্যসভাৰ অধ্যক্ষ কোন আছিল ভাইস প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিক কোনে অপদ বাক্য পাঠ কৰোৱায় সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব চিফ জাস্টিস অফ ইন্ডিয়া আৰু যিমানখিনি জিকে কুৱেশ্যন আহিছিল মই পঢ়াইছো ডাইৰেক্ট এনসিআরটি কুৱেশ্যনৰ পৰা আহিছে আৰু এখন কিন্তু নুমলীগড়টো এটো আপোনাৰ ছয়দেন বৈশা কিতাপখনৰ পৰা ডাইৰেক্ট আহিছে ঠিক আছে ইয়াতে গোটেইখিনি পঢ়াই আহিছে তুগলাই সা গৱেষণা কেন্দ্ৰৰ বিষয়ে মই কৈ আছিলো কেতিয়া কোড এস্টাবলিশ কৰিছিল মই 1901 ৰ পৰা 2020 লৈকে ইভেন্টছ অফ আসাম বুলি এটা ক্লাস কৰিছিলো তাতে 1901 চনৰ পৰা 2020 চনলৈ কোনে কি লিখিছিল কোড কি এস্টাবলিশ কৰিছিল ডিটেইলছ কৈছিলো মই দনিপল ইউটিউব চেনেলত ঠিক আছে যিসকল দনিপল ইউটিউব চেনেলত ভিজিট কৰাতে চাই লব তাতে এই ক্লাস আছে পাবা আপোনালোকে নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গোলাঘাট তুগলাইৰ কথা কৈছে তুগলাই সা গৱেষণা কেন্দ্ৰ ক'ত আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব যোৰহাট নীতি আয়োগ এনেকুৱা লাকিমেন নীতি আয়োগৰ বিষয়ে মই ৰাতি মানে কাইল এক্সাম দিব যাব আজি ৰাতি মানে 14 তাৰিখে ৰাতি 10টা বজাত মই শেয়াৰ কৰিছো ইয়াৰ বিষয়ে আহিলে কুৱেশ্যন নীতি আয়োগ কোন আছে অধ্যক্ষ কোন হয় প্ৰাইম মিনিষ্টাৰ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হয় নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত কাৰেক্ট আনসাৰ হ'ব লন বলৰ সৈতে জড়িত আছিল ঠিক আছে লন গেমছ তাৰ পিছতে আছে দীপিকা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত ইয়াৰে হ'ব ওমেন আৰ্টিষ্ট জিমনেষ্টিক ওকে কাৰেক্ট আনসাৰটো আহোমসকলৰ লাষ্ট কেপিটেল উদিছে লাষ্ট কেপিটেল যোৰহাট হয় কিন্তু যোৱা বছৰ কি আহিছিল আহোমসকলৰ লাষ্ট কিং কোন আছিল ঠিক আছে লাষ্ট কিং আছিল এই কুৱেশ্যনটো দিছিল কিন্তু এবাৰ ৰাজধানীৰ বিষয়ে দিলে যোৰহাটত হয়
তাৰ পাছতে আহিলে অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে এইটো হ'ব ক্লাছ 7ৰ কিতাপ ডাইৰেক্ট 3 দিনৰ আগত মই ক্লাছ কৰিছোঁ এই কুৱেশ্যনটা আহি গৈছে মানে যিখিনি মই ৰিচেণ্টলি ক্লাছ কৰিছোঁ তাৰ পৰা বহুত কমন পৰিলে মই ইম্পৰ্টেঞ্চ চাই পঢ়াইছিলোঁ আপোনালোকক তাৰপিছত গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে মই কয় ডেনমাৰ্ক ডেনমাৰ্কত আছে বহুত ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ বিষয়ে সদায় মনত ৰাখিব যে বেছিকৈ কুৱেশ্যন আহে যিকোনো এক্সামত ইয়াতে চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে এই ক্ষেত্ৰত বিমানখন কোন দিশৰ অভিমুখে ঘূৰিব এই কুৱেশ্যনটোক বহুতে সাউথ ইষ্ট বা নৰ্থ ইষ্ট বুলি কৈ আছে চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব সাউথ ইষ্ট মই ইয়াতে দেখাই দিম এইটো হৈছে ছাপ'জ আমাৰ ইণ্ডিয়া কি হ'ব আমাৰ ইণ্ডিয়া এই চেন্নাইৰ পৰা আমাৰ এই নৰ্থ ইষ্টলৈ কি আছে এইটো নৰ্থ ইষ্ট বুলি কৈছে নৰ্থ ইষ্টলৈ কি হৈ গৈছে এখন বিমান উঠিছে তেতিয়াহ'লে এইটো কি হ'ব এইটো হ'ল সাউথ এই পইণ্টটো কি হ'ব সাউথ হ'ব আৰু এই পইণ্টটো কি হয় ইষ্ট হয় তেতিয়াহ'লে ডেফিনেটলি সাউথ ইষ্টলৈ গৈছে চ' কাৰেক্ট এনচাৰটো এইটো হয় অ'কে বুজি পাইছেনে এইটোক লৈ বহুতৰ এটা বিতৰ্ক হৈ আছিলে তাৰ পৰা ৰূপৰ চিলভাৰ ৰাসায়নিক সংকেত কি সুধিছে চ' ইয়াতে এজি আছিলে এইটোৱে কাৰেক্ট এনচাৰ হয় জালিয়ানৱালা বাগ ক'ত আছে এইটো ক্লাছ 10ৰ কিতাপৰ পৰা ডাইৰেক্ট আহিছে পাঞ্জাৱ এণ্ডিছ পৰ্বতমালাৰ বিষয়ে কৈছিলোঁ মই এণ্ডিছ ৰকি পৰ্বতৰ বিষয়ে কৈছিলোঁ এণ্ডিছ ক'ত আছে আপোনাৰ সাউথ আমেৰিকাত আছে আৰু মই কৈছিলোঁ যে এণ্ডিছ হৈছে ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট মাউণ্টেইন ৰেচ হয় অকল কিন্তু ইয়াতে এক্সাম দিয়াসকলে কৈছে যে সাউথ আমেৰিকা নাছিলে অকল আমেৰিকা দিয়া আছিল চ' অকল আমেৰিকা যদি দিয়া আছে আমেৰিকা কাৰেক্ট হ'ব আৰু যদি সাউথ আমেৰিকা দিয়া আছিলে তেতিয়াহ'লে সাউথ আমেৰিকাটো কাৰেক্ট এনচাৰ হ'ব অ'কে আৰু এইটো এই 20 নম্বৰ কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 21টো ক্লাছ 7ৰ ক্লাছ 6ৰ কিতাপখনৰ পৰা আহিছে ক্লাছ 6ৰ একদম কিতাপ লেচন নাম্বাৰটো পাহৰিছোঁ যাক মই পঢ়াইছোঁ তাৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিছে বিকুব ৰেখা মকৰকান্তি আৰু কৰ্কটকান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে মই ইয়াক কি লাইভতো দেখাইছিলোঁ কি আছিলে ইয়াৰে কাৰেক্ট এনচাৰটো আফ্ৰিকা আছিলে আফ্ৰিকা আমাৰ ইণ্ডিয়াৰ মাজেৰে কোনটো ৰেখা পাৰ হৈ যায় গম পাইছেনে কি আছিলে কি ৰেখা আছিলে যিটো টপিক অফ কেঞ্চাৰ বুলি কওঁ টপিক অফ কেঞ্চাৰটো আমাৰ ইণ্ডিয়াৰ মাজেদি পাৰ হৈ যায় 8খন ষ্টেটৰ মাজেদি আৰু আমাৰ নৰ্থ ইষ্টৰ 2খন ষ্টেটক কি কৰে টাচ কৰে আন্তঃষ্ট উষ্টপুষ্ট মহাদুষ্ট ৰচক কোন ইয়াৰে কাৰেক্ট এনচাৰ আছিলে ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যনটোত আছে যে 1 জানুৱাৰী 2024 আপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিলে সেম কুৱেশ্যন আহিছে হলে এবাৰ সুধিলে কি ৰাজ্যসভাৰ অধ্যক্ষৰ কথা সুধিলে তাতে ভাইচ প্ৰেছিডেণ্ট আছিলে কাৰেক্ট এনচাৰ আৰু ইয়াতে সেম কুৱেশ্যন কিন্তু নামটো দিছে ইয়াতে জগদীপ ধনখৰ অ'কে জগদীপ ধনখৰ আছিলে আমাৰ উপৰাষ্ট্ৰপতি হয় এতিয়াও হয় ইয়াতে আকৌ কুৱেশ্যন এটা সুধিছে কাৰেণ্ট এফেয়াৰ্ছৰে 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিলে আমেৰিকাৰ প্ৰেছিডেণ্ট কোন হয় চ' কাৰেক্ট আনচাৰ হ'ব জো বাইডেন কিছুমানে বোলে এই কুৱেশ্যনটো কৰি আহিব নোৱাৰিলে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 25ত আছে 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে এটা মৌলিক সংখ্যা মানে কি বাৰু গম পাইছেনে এতিয়া মৌলিক সংখ্যা মানে যিখিনিৰ সংখ্যা দুটা উৎপাদক আছে ফেক্টৰ আছে এইবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু যিবিলাকৰ more than 2 ফেক্টৰছ এইবিলাক সংখ্যা কি কম্পজিটছ বা যৌগিক সংখ্যা বুলি কোৱা হয় মই ইয়াতে ধৰি লৈছোঁ 2টো কি সংখ্যা বুলি ক'লে মই মৌলিক সংখ্যা কিয় বুলি ক'লে 2 × 2 ইয়াৰ উৎপাদক কিমান দুটাই আছে 1টো কি সংখ্যা মৌলিকো নহয় যৌগিকো নহয় কাৰণ ইয়াৰ উৎপাদক এটাই আছে 1 আৰু 1 যিবিলাক সংখ্যা আৰু এইবিলাকক উৎপাদক বুলি কয় মাত্ৰ এটাই উৎপাদক থাকে এইবিলাকক কি বুলি কোৱা হয় মৌলিকো নহয় এইবোৰ যৌগিকো নহয় যিবিলাকৰ দুটা থাকে ফেক্টৰছ তেতিয়া তাক যৌগিক বুলি কয় এতিয়া মই 6টো যদি চাওঁ 6টো কি সংখ্যা হ'ব বা 4টো কি সংখ্যা হ'ব 3টো কি সংখ্যা হ'ব 3 1 আৰু 3 এইটো কি হ'ব মৌলিক সংখ্যা এতিয়া 4টো কি সংখ্যা বুলি ক'লে 4টো ক'লে 4 1 আৰু 4 ঠিক আছে 2 2 আৰু কিমান 4 ইয়াতে more than 2 ফেক্টৰছ দুটাতকৈ বেছি ফেক্টৰ আছে 1 4 ইয়াতে 2 ঠিক আছে এইখিনি কি হ'ব যৌগিক কম্পোজিট নাম্বাৰ বুলি কওঁ মই এটা ক্লাছ কৰিম ঠিক আছে সকলোৱে চাব ধনীপল ইউটিউব চেনেলত যাব মই
নাম্বাৰছ কম্পজিট নাম্বাৰ প্ৰাইম নাম্বাৰছ অড নাম্বাৰ ইভেন্টছ নাম্বাৰ প্ৰাইম নাম্বাৰ এইখিনিৰ ওপৰত মই এটা ক্লাছ দিম কনচেপচুৱেল ক্লাছ আপোনালোকে ধনীপল ইউটিউব চেনেলত গৈ পেলাই চাব পাৰিব কুৱেশ্যন নাম্বাৰ 626 বসুন্ধৰাৰ আঁচনি কিহৰ লগত জড়িত লেণ্ড ৰেকৰ্ডৰ লগত জড়িত ঠিক আছে লেণ্ড ৰেকৰ্ড এই অপশ্যনটো আছিলে বুলি কৈছে লেণ্ড ৰেকৰ্ডৰ লগত জড়িত লায়ন অফ মহীশূৰ নামেৰে কাক জনা যায় ইয়াৰে কাৰেক্ট এনচাৰ টিপু চুলতান ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন আছিলে নেপোলিয়ন আছিলে বুলি কৈছে চ' নেপোলিয়নে কাৰেক্ট এনচাৰ হ'ব তাৰ পিছতে আহে কুৱেশ্যন নাম্বাৰ 29 আৰু এই কুৱেশ্যনটো যোৱা বছৰ অৰ্থাৎ 2022 বৰ্ষৰ SLRC এক্সামত আওপকীয়াকৈ দিছিলে সুনামি কি বুলি কয় কিন্তু ইয়াতে সুনামিৰ কথাই আহিছে অপশ্যনতো সুনামি আগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ভূমিকম্পহে আৰু ভূমিকম্পৰ কঁপনিৰ ফলত আগৰীয় ঢৌক কি বুলি নামেৰে জনা যায় আগৰীয় ঢৌক কি বুলি নামেৰে জনা যায় সুনামি বুলি কোৱা যায় হল এইটো একদম ক্লাছ এই কি আছিল এইটো 8ৰ কিতাপত আছে ঠিক আছে বহুত ইম্পৰ্টেণ্ট একে কুৱেশ্যনে আহি আছে SCRT জুই হ'ল SCRT যিসকলে SCRT পঢ়িছিলে আৰু যিবিলাক ইউটিউব চেনেলত পঢ়াইছিলে এইবিলাকৰ ষ্টুডেণ্ট পূৰা দিব পাৰিছে SCRT মেন হয় কাৰণ সেবাই কুৱেশ্যন কাটিছে সেবাই ক'ৰ পৰা কুৱেশ্যন কালেক্ট কৰিব SCRT বুকছৰ পৰা ফ্ৰম ক্লাছ 6 to 10 এনেকৈ দিব আৰু নেক্সট এক্সামত SCRT পৰা কুৱেশ্যন আহিব চাব কিন্তু আছাম হিষ্ট্ৰী কুৱেশ্যন বহুত আহিব এইবাৰ ঠিক আছে তগন দিব এইবাৰ আপোনালোকক আছাম হিষ্ট্ৰী নপঢ়াকৈ নাথাকিব হা ইয়াতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষ বাহিনীত কোনখন দেশ আছিলে ইয়াতে অপশ্যনখিনি কোনেও জনাব পৰা নাই চ' অপশ্যন বেষ্ট এনচাৰ হয় ইয়াতে যদি যিটো অপশ্যন আছিলে সেইটোৱে হ'ব আৰু কি আছিলে কিন্তু যদি জাৰ্মানী তেনেকৈ কি আছিলে কি অপশ্যন কৈছিলে কিন্তু অপশ্যন কেইটা কোৱা নাই চ' এনচাৰটো ইয়াত কিবা হোৱা নাই মনত নাই মানে এনচাৰটো যদি টকা হ'লে এনচাৰটো কৈ দিলোহেঁতেন অপশ্যনটো টকা হ'লে কিন্তু অপশ্যন কি অপশ্যন আছিলে এইখিনি জনোৱা নাই তাৰপিছতে আছে ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব USA তাৰপিছত সুধিছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কি চ' ইয়াৰ গুজৰাট হ'ব ঠিক আছে ইষ্টৰ ক'লে পূবৰ ক'লে কি হ'লেহেঁতেন আপোনাৰ অৰুণাচল তেনেকৈ ঠিক আছে এইটোৱে আছিলে 30টা কুৱেশ্যন আপোনালোকক আগবঢ়ালোঁ কাৰ কিমান শুদ্ধ হৈছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আকৌ এবাৰ কৈছোঁ যে এইটো মেমৰি বেছ কুৱেশ্যনেই হয় কোনটো কাৰেক্ট অপশ্যন আছিলে নাই এইখিনি কিন্তু সেইখিনি অপশ্যন আছে বুলি কৈছে এক্সাম দিয়াসকলে চ' সেইখিনিকে আগবঢ়ালোঁ ইয়াৰ পৰৱৰ্তী ক্লাছত তাৰ আগতে মই এটা বিষয় আপোনালোকক কৈ লওঁ যদি আপোনালোকে ADR গ্ৰেড 4 এক্সামৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আমাৰ পেইড কৰ্চত সংকল্প কৰ্চত জইন কৰিব ইয়াতে গোটেইখিনি ছাবজেক্ট ফৰৱাৰ্ড কৰা হ'ব জেনেৰেল নলেজ জেনেৰেল মেথছ ছ'চিয়েল ষ্টাডি ইংলিছ আৰু 5খন ফুল মক টেষ্ট SLRC মডেল টেষ্ট পেপাৰ আপোনালোকক দিয়া হ'ব প্ৰেক্টিছ কৰোৱা হ'ব আপোনালোকে জইন কৰিব আৰু কৰ্চত জইন কৰিব হ'লে ইয়াতে মেছেজ কৰিব মোক ডিটেইলছ কৈ দিম সেইখিনিয়ে আৰু আজি আমি ইয়াৰ পৰৱৰ্তী ক্লাছত ADR গ্ৰেড 4 চিলেবাছৰ বিষয়ে আলোচনা কৰিম তাৰ পিছতে আমি গ্ৰেড 4 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম চ' সকলোৱে চাব নোচোৱাকৈ নাথাকিব আৰু যিসকলে ধনীপল ইউটিউব চেনেলত গৈ চোৱা নাই বা ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই কৰি ল'ব তাতো মই ইম্পৰ্টেণ্ট ভিডিঅ' দি থাকিম কণ্টিনিউ এজ এ এক্সাম টিউটৰিয়েল চেনেলত যেনেকৈ দিম তাতো মই তেনেকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম ধন্যবাদ জয় আই অসম